Hello students, welcome back to my channel BMA TV. আজি মই লৈ আছো এটা নতুন আপডেট যে এইচএস বা মেট্ৰিক পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে কিদৰে স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে। এতিয়া মোৰ স্ক্ৰীনত দেখা পাইছে মই এটা ৱেবছাইটত ক্লিক কৰিছো। এই ৱেবছাইটৰ নাম হৈছে NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। আপোনালোকে গুগলত সাৰ্চ কৰি NSP সাৰ্চ কৰিলে এনে ধৰণে এটা ৱেবছাইট আহিব। তাৰ পিছত আপোনালোকে এটো তলত আহি দেখা পাইছে যে স্কিম আপোনালোকে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ ষ্টুডেণ্টছ উইথ ডিসেবিলিটিজ। ইয়াত আপোনালোকে ডিটেইলছটো লাষ্ট ইয়াৰৰ ডিটেইলছগুলো আপোনালোকে দেখা পাইছে। ইয়াত ডিপাৰ্টমেণ্ট স্কলাৰশ্বিপৰ ডিপাৰ্টমেণ্ট বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে। মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্ছ, মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, বহু স্কিম আছে। আপোনালোকে বহু স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে। এই সেশনৰ 2024 সেশনত আপোনালোকে স্কলাৰশ্বিপ ডেট এতিয়া ওলাইছে না। আপোনালোকে নেক্সট আপোনালোকে নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত আপোনালোকে এই ৱেবছাইটৰ ভিতৰত আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো পাই যাবা। আপোনালোকে এই ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু মই এটা জিনিস ক'ব আপোনালোকে যে আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব আপোনালোকৰ স্কলাৰশ্বিপ এপ্লাই কৰাৰ লগত। এই ডকুমেণ্টছবিলাক হৈছে নাম্বাৰ 1 এটো হৈছে আপোনাৰ আধাৰ কাৰ্ড। নাম্বাৰ 2 আপোনাৰ হৈছে PRC পাৰ্মানেণ্ট ৰেচিডেন্সিয়েল সাৰ্টিফিকেট। আপোনালোকে আৰু ইনকাম সাৰ্টিফিকেট, ডমিচাইল সাৰ্টিফিকেট, এই 3-4 ডকুমেণ্ট আপোনালোকে ৰেডি কৰিব। তাৰ পিছত আপোনালোকে যিমান আপোনাৰ ডেট আহিব এই ৱেবছাইটত আপোনালোকে চেক কৰিব পাৰে। এতিয়া আপোনালোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। আৰু মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ যে মোৰ অসমীয়া এতিয়া অলপ আহিছে। ধন্যবাদ।